নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো নবনাওকৈ বনাইছোঁ মানে ভিডিঅ' দিবৰ বাবে একো নাছিলোঁ মানে জুইৰ কাষত আছোঁ এতিয়া জুই পৰি কিনে চাহ খাই আছিলোঁ আৰু এটা কাম কৰি আছোঁ আজি মই তাকে আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ। দিনাখন বজাৰৰ পৰাই লোহাৰ কেৰাহী আনিছিলোঁ দুটা। প্ৰথমতে অকণমান বনাবৰ বাবে অসুবিধা হয় লোহাৰ কেৰাহীত মানে মিহি নহয় খহটা হৈ থাকে আৰু মানে কেনেকুৱা ধোৱাৰ পিছতো কিবা চাফা নালাগে আৰু চাফা নহয় সেইবাবে কিবা কিবি কৰি আছোঁ আজি মই তাকে আপোনালোকক অকণমান দেখুৱাইছোঁ যেনে ইমান ধুনীয়াকৈ জুই উঠিছে। তাৰপাছত এয়া মই এতিয়া কচুখিনি প্ৰথমতে মানে কেৰাহীটো খুব ভালকৈ চফাকৈ ধুই লৈছোঁ। তাৰপাছত এই কচুখিনি এনেকৈ বইল কৰিছোঁ। ডাঙৰটোত আগতে বইল কৰি লৈছোঁ আৰু কচুখিনি বইল কৰাৰ পাছত শেষৰ ফালে এনেকুৱা হৈছে আৰু পূৰা সিজি গৈছে। সিজি যোৱাৰ পাছত মই এনেকৈ অলপ দেৰি ৰখাই থৈছোঁ। একেবাৰে কেৰাহীটোত চাৰিওফালে লগাই দিছোঁ আৰু এতিয়া এইটো কেৰাহী নমাই থৈ নেক্সট মই সৰু কেৰাহীটো দি দিছোঁ কচুখিনি। এইটোতো সেনেকৈ বইল কৰি ল'ম আৰু উতলাই আৰু মই নেক্সট এইটো কেৰাহী ধুনীয়াকৈ এনেকৈ চাৰিওফালে মানে কচুখিনি লগাই দিছোঁ আৰু যেতিয়া মানে ঠাণ্ডা হৈ যাব পাছত কচুখিনি এৰাই দি আকৌ চফাকৈ মই ধুই ল'ম। আৰু কেৰাহীটো খুব ধুনীয়া মিহি হৈছিলে ডাঙৰ কেৰাহীটো। আজি এতিয়া জুই পৰি এইবিলাক কৰি আছোঁ আৰু বহুতে কয় মানে লোহাৰ কেৰাহীত খাব লাগে বুলি সেইবাবে আৰু এইখিনি কৰি আছোঁ। আজি অলপ কষ্ট হ'ব কিন্তু তাৰ পাছত আৰু বেছি কষ্ট নাই মানে প্ৰথম বনোৱাৰ আগত অকণমান এনেকুৱা কৰি ল'ব লাগিব আৰু বহুতে কৈছে মানে এনেকুৱা কচু চচু সিজাই মানে এনেকৈ চাফাকৈ ধুই ল'ব দিছে আৰু তাকে কৰি আছোঁ। আৰু ভিডিঅ'টো মানে ইমানেই আছিলে আৰু বিশেষ আৰু একো নাই। আজিলৈ আহিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আৰু কেৰাহী ভালকৈ ধুনীয়াকৈ ৰান্ধিব পৰাকৈ চফা কৰি ধুই লৈ আপোনালোকক ধুনীয়া ৰেচিপিৰ সৈতে দেখুৱাম আৰু কেৰাহীকেইটা কিবা বনাম কালি বনালে আকৌ আপোনালোকক ভিডিঅ'ত দেখাই দিম।